আমার ভগিরাম বরার সুযোগ্য কন্যা অধ্যাপিকা দীপাঞ্জলি বরা কাকতিয়ে স্যারক আদৰণি জনাব। আমি স্যারক ভগিরাম বরা স্যারক দীপাঞ্জলি বৰা কাকতিয়ে আদৰণি জনাইছে। আৰু এতিয়া আমি স্যারক ভক্তিত অধিক প্ৰচলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু দাদা পৰিয়ালৰ দীপাঞ্জলি বৰা কাকতিকো আমি সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বৰা কাকতি আৰু ৰীতামণি বৰা তেখেতো আহিছে। আমি এই ভক্তিপথ প্ৰচলন কৰা ঠাইলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মুখম কুৰুতি দাসালয় দৈবনে মহতে দেৱী যত কৃপা মহানন্দে পৰমানন্দ মাধৱ গুৰু মাধৱ যে মুক্তাহতে নিষ্পৃহ প্ৰতিগত গোবিন্দ দানন্দ দাম জনস্কায় সমস্ত মহাবিদ্যালয় পৰীক্ষা দিৱসৰ আগত সংগতি ৰাখি বিগত বছৰৰ পৰাই প্ৰয়াত ভগিৰাম বৰাৰ স্মৃতিত আমাৰ ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কুইজ প্ৰতিযোগিতাখিনি আয়োজিত কৰা হৈছে। আৰু এইবাৰো আমি দ্বিতীয়বাৰৰ বাবে এই কুইজ প্ৰতিযোগিতাখিনি আয়োজন কৰিছোঁ। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজত উপস্থিত হৈছে। আৰু অনুষ্ঠান আৰম্ভণিতে ভগিৰাম বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হ'ল। বন্তি প্ৰজ্বলক হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অধ্যাপক আনন্দ শইকীয়া ছাৰক। ছাৰে ইতিমধ্যে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত ভগিৰাম বৰাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আজি এই শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে মই আমাৰ আজি বন্তি প্ৰজ্বলন আমাৰ শ্ৰদ্ধা আনন্দ শইকীয়া ছাৰক এষাৰি বক্তব্য আগবঢ়াই এই প্ৰয়াত আত্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ কৰোঁ। আমি প্ৰণাম জনাইছোঁ। ইতিমধ্যে অভাজনে আমাৰ আজিৰ কুইজ প্ৰতিযোগিতাৰ মধ্যভূমি হিচাপে ভগিৰাম বৰাদেৱৰ প্ৰতিচ্ছবিৰ আগত আমি গুৰু দুজনাক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰিলোঁ। স্বতন্ত্ৰ কৰণে আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানভাগ সফলভাৱে সম্পন্ন হওক এই কামনা কৰিয়ে আমি আমাৰ বন্তি প্ৰজ্বলন ধূপ প্ৰজ্বলন আদি পুষ্পাঞ্জলি অভিনন্দন আমি প্ৰদান কৰিলোঁ। আশা ৰাখিছোঁ আমাৰ অনুষ্ঠান সফল হ'ব। আজি এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ৩৬ বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত দুদিনৰ আগত দ্বিতীয় বাৰ্ষিক ভগিৰাম বৰাদেৱৰ কুইজ প্ৰতিযোগিতা তেখেতৰ স্মৃতিত আৰম্ভ হ'বলৈ গৈছে। ইয়াত উপস্থিত থকা চিনামৰা মহাবিদ্যালয় দুয়োখনৰে অধ্যক্ষ দ্বয়কে মুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আৰু কুইজত অংশগ্ৰহণ কৰিবলৈ অহা
প্ৰতিযোগীসকল, অভিভাৱকসকল আৰু এই সকলো ইয়াক পৰিচালনা কৰিবৰ বাবে আমাৰ মোৰ ভাতৃ প্ৰতি অমৰ আমাক নিমন্ত্ৰণ কৰি আনিছে আৰু কেইবাজনো আছে। এই সকলোলৈকে আমি আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ৩৬ বছৰীয়া মহাবিদ্যালয়ৰ লগত নিজকে জড়িত কৰি ৰাখিছোঁ। ঈশ্বৰে আশীষ দিছে কাৰণেহে কৰিব পাৰিছোঁ আৰু আমি আশা কৰোঁ যাতে মহাবিদ্যালয়খন বিভিন্ন দিশত দোপে আগবাঢ়ি যাওক। এই আশাকে কৰি সকলোলৈকে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ ছাৰক। খুব কম সময়ৰ ভিতৰতে ৯১ চনৰ পৰা এই দুইটা অনুষ্ঠানৰ লগত সম্পৃক্ত হৈ থাকি বুঢ়ী কথা ধৰি এই মহৎ যিটো শিক্ষানুষ্ঠান, এই দুটি অনুষ্ঠান প্ৰতিষ্ঠা কৰি তেখেতৰ মনৰ অনুভূতি প্ৰকাশ কৰিলে। লগতে বৈকুণ্ঠগামী শিক্ষাবিদ শিক্ষক ভগীৰাম বৰাদেৱৰ প্ৰতিচ্ছবিৰ কাষত এগছি ভক্তি প্ৰতীক প্ৰজ্বলন কৰি আমাৰ অনুষ্ঠানটোত অনুপ্ৰেৰণা চলালে। তাৰ বাবে আমি ছাৰক আজি এই অনুষ্ঠানৰ তৰফৰ পৰা গভীৰ অন্তৰৰ পৰা জনাইছোঁ শ্ৰদ্ধা আৰু কৃতজ্ঞতা। আৰু ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ দুইখন মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ডক্টৰ ৰঞ্জন শইকীয়াক। ছাৰকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ দুৰ্গেশ্বৰ পাণ্ডেকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ দাতা পৰিয়ালৰ হৈ আমি দীপাঞ্জলি বৰা কাকতিক আমি আমন্ত্ৰণ জনাইছোঁ আৰু অধ্যাপিকা শেৱালী শইকীয়াই তেখেতক আদৰণি জনাব। আছে ৰীতামণি বৰা, তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তুমি কলিতা বাইদেউকো আমি মাতিছোঁ। ধৰি ৰাখিব দিছে, গতিকে আহক। আদৰণীয় আৰু চিনাকি ইমানতে শেষ হৈছে। আমি এতিয়া পিছৰ পৰ্যায়লৈ যাব বিচাৰিছোঁ। কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী শ্ৰোতাসকলক আমি হাৰ্দিক স্বাগতম জনাইছোঁ আৰু লগে লগে আমাৰ অনুষ্ঠান আৰম্ভ কৰা হ'ব। আজি এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিবৰ বাবে আমি সুদূৰ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা সেই লোকজনক আজি আমন্ত্ৰণ কৰিছোঁ। তেখেতে দিল্লীত ইতিমধ্যে আজি পুৱাই অৱস্থান কৰিলে। কৰাৰ পিছত তেখেতৰ ইয়াত বিমানবন্দৰত নামিলেহি। আমি তেখেতক আদৰি আনিছোঁ। তেখেতেই আজি এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব। খন্তেক পিছতে তেখেত মঞ্চলৈ উঠিব। তেখেতৰ আজি এই কুইজ প্ৰতিযোগিতাখন সুন্দৰ ৰূপত পৰিচালিত কৰিব। তেখেতৰ আপোনালোকে জানেই 1894 চনতে এই কুইজ প্ৰতিযোগিতা কুইজ শব্দটো আৱিষ্কাৰ হৈছিল। তাৰ পৰা আয়াৰলেণ্ডৰ পৰা আহি কেনেকৈ ভাৰতবৰ্ষত সোমালে, তাৰ পৰা কেনেকৈ অসম আহি পালেহি, তাৰ পৰা কেনেধৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো শিক্ষানুষ্ঠানতে ইয়াৰ প্ৰসাৰ প্ৰচাৰ লাভ কৰিলে। সেই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰা লোকজন হৈছে ইছলাম ছাইদ আগা। নামটো হ'ল ইছলাম ছাইদ আগা। তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। আজি পুৱাই বহু কষ্ট কৰি ইমান দূৰ বাট কৰি পাই আহিছে। আমি তেখেতক স্বাগতম জনাইছোঁ। গতিকে এই কুইজ প্ৰতিযোগিতাখন আমি আশা ৰাখিম প্ৰতিটো দলেই সুন্দৰভাৱে উত্তৰখিনি দিব।
খুব হাস্যযুক্ত কথা বা প্ৰশ্নৰ অৱতাৰণা হ'ব আৰু মই আশা ৰাখিম সকলোৱে এই প্ৰতিযোগিতাখন সৰ্বাংগ সুন্দৰ কৰাত সকলোৱে অৰিহণা আগবঢ়াব আৰু অভিভাৱকৰ বাবেও পুৰস্কাৰ আছে। সকলো নিয়মাৱলী পৰিচালকে জ্ঞাত কৰিব। প্ৰথমে মই পৰিচালক ইছলাম সাইদ আগাক আমি আমন্ত্রণ জানাইছো। আহক এটি হাত চাপৰি দিব। ওরফে আগা সাইদ ইছলাম। আসলে বাহিৰৰ দেশত বোলে টাইটেলটো আগত কয়, সেইকাৰণে মই তেনেধৰণে কুইজ মাষ্টাৰক চিনাকি কৰি দিলোঁ। এয়া ফৰিয়ামৰ পৰিয়ালৰ পৰা তেখেতক আদৰণি জনাইছে। দ্বিতীয়গৰাকী কুইজ মাষ্টাৰ আমাৰ মাজত আছে, ইতিমধ্যে আগৰবিলাক ছেছনত পৰিচালনা কৰি গৈছে। আমাৰ মাজত উপস্থিত আছে আমাৰ ৰঞ্জু ভৰালীদেৱে তেখেতক আদৰণি জনাব। আমি তেখেতকো মঞ্চলৈ আহ্বান জনাইছোঁ। আৰু দাদা পৰিয়ালৰ হৈ মেঘালয়দেৱে আদৰণি জনাইছে। আমি দুইটা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মিষ্টাৰ কালিয়ে আজি হ'ব আগা সাইদ ইছলাম ডাঙৰীয়া। তেখেতে আজি এই কুইজৰ সম্পৰ্কত প্ৰশ্নৰ অৱতাৰণা কৰিব। তাৰ আগতে নিয়মৰ সম্পৰ্কত তেখেতে অৱগত কৰিব আৰু তেখেতৰ সহযোগীও আছে, তেখেতে চিনাকি কৰিব। আৰু আমাৰ দুখন কৃতজ্ঞতা পত্ৰ দাদা পৰিয়ালে প্ৰস্তুত কৰি আনিছে। চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অঞ্জন শইকীয়াদেৱক পৰিয়ালে কৃতজ্ঞতা জ্ঞাপন কৰিব আৰু লগতে চিনামৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যোগেশ্বৰ শইকীয়াদেৱক এখনি সম্বৰ্ধনা পত্ৰ কৃতজ্ঞতা জনাব। দুয়োকে আমি মঞ্চলৈ আহ্বান জনাইছোঁ আৰু অধ্যাপক কৌশুক দত্তই পাঠ কৰিব। আমি তেখেতকো মঞ্চলৈ আহ্বান জনাইছোঁ আৰু ৰঞ্জু ভৰালীদেৱকো আমি পাঠ কৰি দিবৰ বাবে সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ বাবে অনুৰোধ জনাওঁ। চিনামৰা মহাবিদ্যালয় আৰু চিনামৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ 34 সংখ্যক প্ৰতিষ্ঠান দিৱসৰ সংগতি ৰাখি প্ৰতিষ্ঠাকাৰী সদস্য শিক্ষাবিদ প্ৰয়াত ধৰ্মেন্দ্ৰ বৰা স্মাৰক কুইজ প্ৰতিযোগিতা দ্বিতীয়গৰাকী স্থান চিনামৰা মহাবিদ্যালয় তাৰিখ 20 মে 2026। কৃতজ্ঞতা পত্ৰ প্ৰতি মাননীয় অধ্যক্ষ মহোদয় চিনামৰা মহাবিদ্যালয় যোৰহাট। শ্ৰদ্ধা ভাৱ জনাইছোঁ। জয় জয়ন্তী শ্ৰদ্ধা জ্ঞাপন কৰিব। চিনামৰা মহাবিদ্যালয়ৰ 35 বছৰীয়া গৌৰৱময় যাত্ৰা তথা 34 সংখ্যক প্ৰতিষ্ঠান দিৱসৰ প্ৰাক্তনত আপোনাৰ লগতে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এনে সৌভাগ্যত নিজকে জড়িত কৰিব পাৰি সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। প্ৰতিষ্ঠাকালৰে পৰা অনেকজন মহান ব্যক্তিৰ নিস্বাৰ্থ ত্যাগ আৰু পৰিশ্ৰমৰ বিনিময়ত চিনামৰা মহাবিদ্যালয়ে দ্ৰুতগতিত আগবাঢ়ি গৈ উচ্চ শিক্ষা প্ৰদানেৰে সমাজলৈ অতুলনীয় বৰঙণি আগবঢ়াইছে। মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিত আপোনাৰ বলিষ্ঠ নেতৃত্ব আৰু কৰ্মদক্ষতাৰ বাবে আপুনি প্ৰশংসাৰ পাত্ৰ। আজি মহাবিদ্যালয়খনৰ 36 সংখ্যক প্ৰতিষ্ঠান দিৱসৰ সংগতি ৰাখি গৌৰৱ ভিত্তি প্ৰয়াত ধৰ্মেন্দ্ৰ বৰা স্মাৰক কুইজ প্ৰতিযোগিতাখন দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত কৰি তেখেতক স্মৰণ কৰাৰ লগতে আমাকো জড়িত কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ যি সুযোগ দিলে তাৰ বাবে দাতা পৰিয়ালৰ হৈ মই চিৰকৃতজ্ঞ। এটি পুনৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে দীপাঞ্জলি কাকতি লিচুবাৰী প্ৰাক্তন শিক্ষায়িত্ৰী চিনামৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। চিনামৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। মই আমাৰ অধ্যক্ষ মহোদয়ৰ হাতে আমাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আগবঢ়াবলৈ জনাইছোঁ। যিকি নহওক আজি সকলোকে চিনামৰা মহাবিদ্যালয়ৰ কাৰ্যক্ষেত্ৰৰ বাকৰিত ওলগ জনাইছোঁ।
অহা 1 জুন তাৰিখে মহাবিদ্যালয়ত চিনেমা মহাবিদ্যালয়ে 36 বছৰত প্ৰৱেশ কৰিব আৰু আজি এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে এই মহাবিদ্যালয়খনৰ অন্যতম প্ৰতিষ্ঠাৰ লগত জড়িত বৰভূঞা মাজগাঁৱৰ এগৰাকী অতি অত্যুৎসাহী সেই সময়ৰ ব্যক্তি ভগিয়ান বৰাদেৱক আজি আমি স্মৰণ কৰিছোঁ। তেখেত মহাবিদ্যালয়খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সদস্য আছিল। মহাবিদ্যালয়খনৰ বাবে তেখেতৰ এক বিশেষ তাৎপৰ্যপূৰ্ণ বৰঙণি আছিল। আজি এই পবিত্ৰখনত তেখেতক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু এই কুইজ প্ৰতিযোগিতাখন অতি সুকলমে হ'ব বুলি আশা ৰাখি আজি আমাৰ মাজত যিসকল বিদ্যালয়ৰ মৰমৰ প্ৰতিযোগীসকলে আমাক আমাৰ ওচৰত আহি বাধিত কৰিলে তেখেতসকললৈ আমাৰ কৃতজ্ঞতা জনোৱাৰ ভাষা নাই। আৰু আজি যি ফলাফল হ'ব সেই ফলাফলৰ যি আমি মানপত্ৰ আৰু প্ৰাইজ মানি অহা পৰহিলৈ 9টা বজাৰ পৰা 11টা বজাৰ ভিতৰত আমাৰ মুকলি ফলাফল হ'ব। পুৱা 11:30 বজাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ নাম প্ৰসংগ হ'ব। গতিকে তাৰ প্ৰাক মুহূৰ্তত 9টাৰ পৰা 11টা বজাৰ ভিতৰত আমি আমাৰ ৰাজহুৱা আমাৰ মুকলি মিটিংখন সমাপ্ত কৰিম। সেই মুকলি মিটিঙতে আমি বঁটাসমূহ আগবঢ়াম আৰু লগতে সম্বৰ্ধনা গামোচা বঁটা মই এইবিলাকৰ কাৰণে মই কেতিয়াও অভিপ্ৰায় মোৰ জীৱনত মই বিচাৰি থাকোঁ মই লৈ পোৱা নাই। লোকক মই দি ভাল পাওঁ। গতিকে আজি দাদা পৰিয়ালে মোক দিছে, মই গ্ৰহণ কৰিছোঁ। কিন্তু ভৱিষ্যতলৈ যাতে এনেকৈ হৈ থাকিব মই কিন্তু নলওঁ। কাৰণ মই মহাবিদ্যালয়ৰ সেৱকী হিচাপে মহাবিদ্যালয়ত বিভিন্ন ধৰণৰ অনুষ্ঠানে হওক বা বিভিন্ন ধৰণৰ কাৰ্যসূচী ক্ষেত্ৰত মই নিজে এজন গৃহস্থ আৰু গৃহস্থ হিচাপে মই এই 36 মহাবিদ্যালয়ত মোৰ 25 বছৰ হ'ল। 25 বছৰত মই কোনোদিনে মহাবিদ্যালয়ত মই গামোচা লৈ পোৱা নাই। গতিকে আহি থকা দিনবিলাকত এই কুইজ প্ৰতিযোগিতাখন অসম ভিত্তিক হ'ব বুলি আশা ৰাখি মই আজি মোৰ ক'বলগীয়া ধৰণৰ মই ইমানতে সামৰণি মাৰি অহা দিনবিলাকৰ প্ৰতিটো প্ৰত্যুষত প্ৰতি আপোনালোকৰ অযোগ শুভেচ্ছা আৰু চিনেমা মহাবিদ্যালয়ৰ 36 সংখ্যক প্ৰতিষ্ঠা দিৱসত আপোনালোকৰ শুভেচ্ছা শুভকামনা পোৱাৰ আশাৰে মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিব। ধন্যবাদ। আমি এতিয়া আকাশৰীত ইছলাম ছাৰ, অঞ্জু ভাগত ছাৰ আৰু মৃদুল শইকীয়া এই তিনিজনকে আমি প্ৰতিযোগিতাৰ ফালে আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। অধ্যাপক অচ্যুত দত্ত মেমৰিয়েল দ্বিতীয়বাৰৰ কাৰণে অনুষ্ঠিত হৈছে ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন 30 মে 2026। ইয়ালৈ সকলো প্ৰতিযোগীলৈ আমাৰ শুভেচ্ছা থাকিলে। ৱেলকাম টু চিনেমা কলেজ। আৰু যোৱাবাৰ মোৰ মনত আছে প্ৰথমবাৰৰ কাৰণে এই প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল আৰু সেয়া 31 মে দিনাখন অনুষ্ঠিত হৈছিল। আজি 30 মে অনুষ্ঠিত হৈছে। আমি অভিৰাম বৰা দেৱৰ সুযোগ্য পুত্ৰ, যাক আমি ৰাণা বুলি জানো, আচলতে প্ৰকৃত নাম ধ্ৰুৱজ্যোতি বৰা, এগৰাকী শিক্ষক। তেখেতক আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু অধ্যাপক অচ্যুত দত্তই তেখেতক আদৰণি জনাব। কুইজ মাষ্টাৰৰ দায়িত্ব দিয়া হৈছে। ইয়াত আমি এককভাৱে কুইজ প্ৰতিযোগিতা কৰি পৰিচালনা নকৰোঁ। ইয়াত আমাৰ কেইবাজনো আছে সতীৰ্থ। এতিয়া আপোনালোকৰ আগত কিছু হাস্যৰসেৰে আপোনালোকৰ যিখিনি কথা উপস্থাপন কৰিলে মৃদুল শইকীয়াদেৱ তেখেতো আছে, লগতে আমাৰ শৈক্ষিক তত্ত্বাৱধায়ক IQAC কোঅৰ্ডিনেটৰ ৰঞ্জু ভৰালীদেৱ আছে, অচ্যুত দত্ত আছে,
আৰু স্ক'ৰৰ বিশেষভাৱে সহায় কৰিবৰ কাৰণে আলোক শৰ্মা আছে। এয়া আমাৰ প্ৰাক্তন ছাত্ৰ আছিল, এয়া আমাক সহায় কৰিব, স্ক'ৰাৰ হিচাপে থাকিব। আৰু আমাৰ অভ্যাগত ইয়াত এতিয়া কুইজ নামটো হোৱাৰ লগে লগে আমাৰ মানুহ এই অন্ততঃ এই যোৰহাটৰ বিশেষকৈ দক্ষিণ যোৰহাটৰ অঞ্চলৰ সকলোৰে পৰিচিত অমৰ শৰ্মাদেৱ। তেখেত পঢ়ি আছে, গতিকে যোৱাবাৰো আহিছিলে, আমাৰ অনুপ্ৰেৰণা দিছিলে। আৰু মনে মনে থাকে কুইজৰ তেখেতৰ আগত আৰু মই কুইজ মাষ্টাৰ হৈ পেলাই কুইজ পৰিচালনা কৰাটো মানে এটা হাঁহি উঠা কথা। তথাপি তেখেত আহিছে, সেয়ে বহুত আমাৰ অনুপ্ৰেৰণা দিব। আৰু মই আশা ৰাখিছোঁ তেখেতে মাজে মাজে তেখেতৰ যিখিনি জ্ঞানৰ ভাণ্ডাৰ আছে তাৰ মাজৰ পৰা খুলি পেলাই চাবিটো খুলি পেলাই কেইটামান প্ৰশ্ন আমাৰ মাজত উলিয়াব। মানে ছাৰ প্ৰথমতে আৰম্ভ কৰে নেকি? ঠিক আছে, এতিয়া ছাৰৰ মাজে মাজে দিম আমি মাইক্ৰফোনটো। এইটো অডিয়েঞ্চ ৰাউণ্ড হিচাপেও যাব পাৰে বা সমূহীয়াকৈ যাব পাৰে সকলোৰে কাৰণে। আৰু এতিয়া মই টপিকটো কোৱা কৈছোঁ, আচলতে কি হ'ল, আমাৰ প্ৰতিযোগী ভবাতকৈ বেছি দল আহিলে। থেংকছ টু all the organizers and especially আমাৰ দাদা পৰিয়াল ছাৰ আছে, দীপাঞ্জলি মেম আছে, নিশ্চয় তেওঁলোকৰ সদিচ্ছা আছে। সেইবাবেই দলৰ সংখ্যা বৃদ্ধি পাইছে। যোৱাবাৰ 6টা বা 7 নে 8টা দল আছিল ন অৰ্জুন? যোৱাবাৰ 8টা দল আছিলে, মোৰ মনত আছে। এইবাৰ 14টা দল হৈছে। গতিকে ভৱিষ্যতলৈ আৰু বাঢ়িব। আৰু যিখন চিঠি দিয়া হৈছিলে তাত কোৱা হৈছিলে যে এলিমিনেশ্যন ৰাউণ্ড এটা ৰখা হ'ব। ভাবিছিলোঁ এলিমিনেশ্যন ৰাউণ্ড ৰাখিম, ইমান দূৰৰ পৰা ফোন কৰি ল'ৰা ছোৱালীবিলাক আহিছে আগ্ৰহেৰে, মানে তাক। গতিকে এলিমিনেট কৰি দিয়াটো বৰ ভাল কথা নহয়। তেওঁলোক থাকক, সেইবিলাকে থাকক, যোনে যিমান প্ৰশ্ন উত্তৰ দিব পাৰে তেওঁলোকৰ কথা, সেইটো ভাগ্যৰ কথা। তাৰ ভাগ্যত কি প্ৰশ্ন পৰি যায়, কাৰোবাৰ ওচৰত কেতিয়াবা সহজ প্ৰশ্ন পৰি যায় নহয় ছাৰ, আপুনি জানে কুইজৰ বিষয়ে, এইটো ভাগ্যৰ কথা। কেতিয়াবা সহজ প্ৰশ্নটো কোনোবাই পাৰি, এইটো মই জানিছিলোঁ, মোৰ ভাগতে মই টানটো কৰিম, উপায় নাই, পৰীক্ষাৰ নিচিনাই কথা। গতিকে তাৰ কাৰণে কোনো যাতে আক্ষেপ নকৰে, বেয়া নাপায়। আৰু আমিও তাৰ বাবে কোনো আগৰ পৰা পূৰ্ব প্ৰস্তুতি কৰি অহা নাই যে অংকত মই এইটো প্ৰশ্নই কৰিম। গতিকে তাৰ ভাগত যি কৰে। এতিয়া কথা হৈছে ৰাউণ্ডটো, সেইকাৰণে এলিমিনেশ্যন ৰাউণ্ডটো উঠি গ'ল। এলিমিনেশ্যন ৰাউণ্ডটো যিহেতু উঠি গ'ল, সেইকাৰণে বাকী 14টা দললৈকে যিটো পাছিং ৰাউণ্ড কৰি দিবলৈ সময় বেছি যাব বুলি ভাবিছোঁ। 1টা বাজিলে 1-1.5 ঘণ্টাৰ ভিতৰত সামৰিব পাৰিলে ভাল হয়। সেইকাৰণে পাছিং ৰাউণ্ডটো, এটা ৰাউণ্ড মাত্ৰ পাছিং ৰাউণ্ড কৰিম, কিন্তু সেইটো প্ৰথমতে কৰিম। আৰু তাৰপিছত ৰাউণ্ডটো সকলোৰে বাবে থাকিব। সেইকাৰণে এখন কাগজ দিছোঁ, যদিও আচলতে এলিমিনেশ্যনৰ কাৰণে আনিছিলোঁ কাগজকেইখন। সেই কাগজকেইখন যে তোমালোকৰ হাতত আছে, বহুতে কুইজ যোনে পাৰ্টিচিপেট কৰিছে ছাৰে ভালকৈ জানে, কুইজ পাৰ্টিচিপেট কৰাসকলে জানে। আৰু যোনে হয়তো প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট টাইমৰ যদি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে জনাই থৈছোঁ যে এটা যিটো এনেই ইলেক্ট্ৰনিক মাধ্যমৰ হ'লে বাজাৰ ৰাউণ্ড বুলি কয়, ইয়াত এইটো তাৰমানে পাউন্সিং, POUNCING, পাউন্সিং ৰাউণ্ড এটা দিয়া হৈছে। পাউন্স কৰাৰ কাৰণে সেইটো কম্পিটিশ্যনৰ ৰাউণ্ড হিচাপত প্ৰশ্নটো নালাগে, সেইটো সকলোৰে বাবে আছে, সমজুৱাৰ বাবে। আৰু গতিকে 14টা দল আছে, অলপ সুবিধা হ'বৰ কাৰণে দলকেইটাই চিৰি কৰি পেলাই ভাল। ফাৰ্ষ্ট দল গ্ৰুপ এ, তোমালোকে জানা, তাৰ আমাৰ কাগজখন দিছিলোঁ গ্ৰুপ এ, তোমালোকে সেই সূত্ৰটো চেঞ্জ কৰি ল'ব। This one is for everyone. Open question for everyone. Please have a look at the question. Established on 1 June 1991, this institution has over the years acquired the status as one of the leading institutions in Jorhat. Name the institution. Nobody knows. Ikola. Sinamara Mahavidyalaya. What is it? Good. Well done. Eto kone তোমালোকক ঘটনা কে দিও কই উত্তর তোমাকে বলাই লগত এখন ছবি আছে দেখুন আমার তোমাকে অ্যাড্রেসটা পাইছা মানে দিস ইজ দ্য সিনেমা কলেজ where we exist right now ঠিক আছে স্যার বিষয় প্রশ্ন বলে এটো যাব আমার গ্রুপ এ লে যাব ডাইরেক্ট কোশ্চেন গ্রুপ এ তাই না ঠিক আছে Group A. Huh?
historic occasion in the history of Assam. What is it? February. এটা পৰৱৰ্তী এটা ইম্পৰ্টেণ্ট ইনচিডেণ্ট হৈ গ'ল, কিন্তু 200 বছৰ পাৰ হৈছে। 200 বছৰ ইয়াৰ জয়ন্তী উদযাপন হৈছে। জানা নেকি আৰু এটা আছে পৰৱৰ্তী এটা বৰ স্মৰণীয় দিন আছিল। 200 বছৰ হৈছে উদযাপন হৈছে। পাৰিবানে? নোৱাৰা যদি পাছ কৰি দিয়া। নোৱাৰা পাছ কৰি দিয়া। অঁ এটাই এনচাৰ দিব লাগে। নোৱাৰা লগাই লোৱা কৰি লোৱা। Absolutely correct answer. Group D. Group D है पैसा है। Good 10 marks. या पास बोलो 10 marks है इसमें। हाँ D नॉट। हाँ D है। D. The first commercial tea garden in Assam was established by the British East India Company in Sabua in 1837. However, the first indigenous tea garden in Assam was established in 1850 by a famous native person in Sinamara, Jorhat. What was the name of the person? Absolutely correct answer. Big round of applause for Group B. Correct answer, don't mark by say Group B. Put the photo. Maniram Deva. Okay, now add a question to Group C. So this is for you. Located in Assam, it is Asia's oldest operating oil refinery. Commissioned around December 11, 1901, it was established following a chance oil discovery in 1867 when workers laying railway tracks saw elephants with oil-soaked feet. Identify the site. And about a refinery, UNESCO has no resolution. If you are not going to go to Digboard project, refinery को रखो, पूरा प्रश्न में पढ़ा, तनाव पूरा क्या बोलिए? Good answer. हमारा नाम नहीं होता है, इधर वर्षों के लिए पढ़ी से Digboard oil refinery correct answer. For horse racing, tennis, swimming, billiards, polo, etc. Can you identify the site? A site को नाम तो बहुत पाएगा नहीं? Sir, Gymkhana Club जोड़ा? Absolutely correct answer. तुम्हारा नाम क्या? हाँ? Krishna Bhadarkar. कौन person? Boy Naino. Naino. तुम्हें ना वैभव सूर्यवंशी ने ना पास बोला था 6 points. Good job. Colonel. Good job. 10 marks. Goes to Group B. Group B. यहाँ अपोला के लिए अपोला के लिए. Can you identify this picture? ये मामला में सिर्फ ऐसा है. Attack movie shoot. He was a famous poet. ठीक है, मार्को के लिए. तो दिक्कत कोई. होगा. आई बात. कितना ले. मॉडल. मॉडल. पास. होगा. Berubah apa? Gimana? Jauh. Wah. Sir, Robert Frost. Aku mana pakai ini sih tadi? Nama gitu. কিন্তু চেষ্টা কৰাৰ কাৰণে তোমাক মানে কি বুলি ক'ম চেষ্টা কৰা পইচা পইণ্ট নাপাবা কিন্তু ইয়াত কাম হৈ ৰবাৰ্ট ফ্ৰষ্ট নামটো যে জানা মনত ৰাখি নাম এটা কৈছে ৰবাৰ্ট ফ্ৰষ্ট জনাইছোঁ অল দ্য বেষ্ট টু অল মই বেছি প্ৰশ্ন নুশুনো কেইটামান প্ৰশ্ন সুধিম মই মানে আহি পেলাই কৈছোঁ যে আপোনাৰ কাৰণে কৰি দিব মই কৰি দিছোঁ গতিকে একো কোনো তেনেকুৱা হেৰি নাই প্ৰশ্নটো দিয়ে 6টা বা 7টা প্ৰশ্ন থাকিব তোমালোকে যোনে যোনে পৰা হাত দাঙিবা
কাউন্সিল আৰু উত্তৰটো দিবা নিগেটিভ মাৰ্কিং নাই নহয় নিগেটিভ মাৰ্কিং নাই আৰু উত্তৰটোৰ বাবে প্ৰশ্ন ক্লিয়াৰ এটা অডিয়েন্সৰ এটা কুৱেশ্যন প্ৰথমতে one question to audience the famous Hollywood actress Julie Christ famous Bollywood music director Sohail Sonoy Assamese famous singer Jubin Garg and a quizmaster Salman Aga and Randu Murali and the principal of Shirahar College Onjol Saikia. What are the similarity among them? গোটেইজনে ডক্টৰেট ডিগ্ৰী গোটেইজনে doctorate degree. What is the connection among them? Julie Christ, he was born in a tea garden of Sapua. Later he won the Oscar in Best Actress for My Darling in 1964. He was born in Sapua. They were all born in Assam. First question, is a food item. এটা এটা খাদ্য বস্তু খাই ভাল পাওঁ চেহেৰা কৰি কয় সেইকাৰণে খাদ্যৰে আৰম্ভ কৰিছোঁ এটা খাদ্য বস্তু যিটো বছৰেকত 20,000 কোটি টকাৰ ব্যৱসায় হয় আৰু প্ৰতি বছৰে 15 to 20% ইয়াৰ ব্যৱসায় বাঢ়ি গৈ আছে তামিলনাডুৰ চাই উদামা নামৰ এজন ব্যক্তিয়ে এই বস্তুটো বছৰেকত 2 লাখ পিছ বিক্ৰী কৰে মই কিহৰ কথা কৈছো বাৰু এইবিলাক খোৱা বস্তু জনপ্ৰিয় খোৱা বস্তু ইয়াৰ বছৰে 20,000 কোটি টকা ব্যৱসায় সমগ্ৰ ভাৰতত আৰু বছৰে 15 to 20% ইয়াৰ ব্যৱসায় বাঢ়ি গৈ আছে আৰু তামিলনাডুৰ চাই সুদামা নামৰ এজন ব্যক্তিয়ে এই বস্তুটো ডেইলি 2 লাখ পিছ বিক্ৰী কৰে মই কিহৰ কথা কৈছো Ten marks to group D. Group 10 marks to group D. Another pounds. Yes. I'm sorry. I'm sorry. Wait. Another? Anybody? Yes. I would not know. Only the group gets 10 marks. এই বস্তুটো মই তোমাক এটা দিব নোৱাৰিলো 10 মাৰ্কছ দিম সম্পূৰ্ণ শুদ্ধ উত্তৰ 10 মাৰ্কছ টু group E 10 marks yes a peacock does not lay eggs peacock e koni pare neki ki hena koni paribo a peacock does not lay eggs peacock e koni na pare next another question hoise neki baga last question simple one how many letters are there in Assamese alphabet how many letters are there in Assamese alphabet all total yes 10 from movie no yes no no 42 no yes not 53 what is how many letters are there in Assamese alphabet yes I know don't worry yes full 10 marks group C also gets full 10 yes I know group B also 10 group B also 10 group D yes 10 marks to 10 marks to D yes 10 marks to group E yes 10 marks to group I not for basics yes
Not 41, not 49, yes, yes. No. I cannot give the chance. Sorry. Not 16. It is 52. 10 marks to. And not 55. Audience. Not 67. আমি সবলে কইছো বলাই পাও নেকি? How many letters? There are 52 letters. From O, A, also it is going to অসংখ্য অনুসরণ বিকল্প সম্পর্কে। ভারতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল য'ত উমেশ চন্দ্ৰ বেনাৰ্জীয়ে সভাপতি আসন গ্ৰহণ কৰিছিল। এতিয়া মোৰ প্ৰশ্নটো হ'ল মুম্বাইৰ কোন জেগাত এই অধিৱেশনখন অনুষ্ঠিত হৈছিল? I will give 30 marks. Yes. Anybody? Try for 30. First for Mumbai we all know. আমি সকলে জানো মুম্বাই গৈছিলে 1885. Umesh Chandra Banerjee was the first president. Now my question is where? In Mumbai? In which place? Yes. No. Audience, I will give 10 more rounds for this correct answer. Yes? 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 No? Yes? Yes, please come and take your prize. One of my favorites, Gokul Pal Festival, Sanskrit Patsala in North Mumbai. What is your name? Huh? Deborah Paul. 10 more rounds, please give. Yes, Gokul Pal Festival, Sanskrit Patsala, and peaceful in North Mumbai, where the first session of the Indian National Congress was held. আৰু এইটোৰে আজিৰ মোৰ এই ভাগৰ অতিথি ৰাউণ্ডৰ বাবটো আমি শেষ কৰিছোঁ। কেনেকুৱা পালা নাজানো, মই কিমান ভাল বা কিমান দূৰ সফল বা কিমান দূৰ বিফল এই বিচাৰ মই ইয়াত উপস্থিত প্ৰতিজন দৰ্শকৰ হাতত এৰি মই চিনেমা মহাবিদ্যালয়ৰ আগাছ ৰঞ্জু সকলোকে হৈছোঁ। সকলোকে মই আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কুইজ প্ৰতিযোগীসকল কুইজ কৰি যোৱা প্ৰাইজ পোৱাটো পিছৰ কথা, কিন্তু কুইজ এখনত অংশগ্ৰহণ কৰিলে বহুত কথা শিকিবা আৰু কুইজটো কিন্তু এতিয়া আৰু এটা কথা যে জেনেৰেল নলেজ হৈ থকা নাই। ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন হৈছিলে সেইটো আশাকৈ কুইজলৈ নাযাবা, তাতকৈ অকণমান ওপৰটো আৰু কুইজটো সেইটোৱে মই কুইজক এনেদৰে সংজ্ঞাবদ্ধ কৰোঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ।